বৰ্তমান মই আছোঁ উপস্থিত কাজিৰঙা ওৱান হৰ্ণ ৰাইনো কেম্পত। এতিয়া ইয়াৰ আপোনালোকৰ পৰিৱেশখিনি সম্পূৰ্ণৰূপে আপোনালোকৰ আগত দেখুৱাবলৈ এতিয়া সক্ষম হ'ম। এইটো ইয়াৰ এণ্ট্ৰেঞ্চ হয়। বৰ্তমান আজি পৰ্যটক নাই, গতিকে তেওঁলোকে ইয়াতে তাৰে বন্ধ কৰি ৰাখিছে, যিহেতু আজি পৰ্যটক কম। এতিয়া মই ভিতৰলৈ আগবাঢ়িম, কেম্পৰ ভিতৰলৈ। এইটো কেম্প ওৱান হৰ্ণ ৰাইনো ৰিচিপশ্যন হয়, ৰিচিপশ্যন কাউণ্টাৰ। আজি পৰ্যটক নাই কাৰণে ইয়াত এতিয়া বৰ্তমান বন্ধ হৈ আছে। এইটো কেম্প ওৱান হৰ্ণ ৰাইনো। এতিয়া ইয়াৰ ওপৰত উঠি মই আপোনালোকৰ সম্পূৰ্ণ পৰিৱেশটো দেখাম। ইয়াৰ সঁচাকৈ ইয়াৰ সৌন্দৰ্য বহুত সুন্দৰ। আপোনালোক এপাক ইয়ালৈ আহিবই। কাজিৰঙা আহিলে ইয়ালৈ ওৱান হৰ্ণ ৰাইনোত আপোনালোকে নহাকৈ নাথাকিব। গোলাপ শইকীয়া, ৰূপম আৰু দেবু বোলা তিনিজন মিলি যুটীয়াভাৱে এই ওৱান হৰ্ণ ৰাইনো কেম্পটো সাজি উলিয়াইছে তেখেতসকলে। বহুত সুন্দৰ প্ৰচেষ্টা তেখেতসকলৰ। এইবিলাক যে দেখিবলৈ পাইছে, এইবিলাক টেণ্ট হয়। ইয়াৰ উপৰিও আপোনালোকে ইয়াত আহিলে বৰশীৰে মাছ ধৰিব পাৰিব। তাৰপিছত নিচেই কাষতে এখন নদী আছে, সেই নদীখনত আপোনালোকে বৰশী বাব পাৰিব, ব'ট ৰাইডিং কৰিব পাৰিব। সেই সকলো সুবিধা আছে। সঁচাকৈ বহুত সুন্দৰ পৰিৱেশ। এপাক আহিব আপোনালোক কাজিৰঙা আহিলে। এইখন কেম্পৰ গাতে লাগি আছে বিল বা নদী, তাৰ ইটো পাৰে আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। বৰ সুন্দৰ পৰিৱেশ। এই কেম্পত যিসকল পৰ্যটক ইয়ালৈ পৰিদৰ্শন কৰিবৰ কাৰণে আহিব বা থাকিবলৈ আহিব, তেখেতসকলক ইয়াত বহাৰ কাৰণে এই সুবিধাও ৰখা হৈছে। গছৰ মূহাৰে তেওঁলোকে বহিবৰ কাৰণে ইয়াত মূহা বনাই ৰাখিছে। তেওঁলোকে টেণ্টবিলাকৰ নাম ৰাখিছে ঢেৰা হাঁহ, ইংৰাজীত কোৱা হয় পেলিকান। এই নেক্সটটো আছে হৰ্ণবিল, অসমীয়াত ধনেশ বুলি কোৱা হয়। মাজতে গোলাপ যোনজনে ইয়াৰ স্বত্বাধিকাৰ, গোলাপ শইকীয়া, তেখেতৰ পুত্ৰ আছে। বৰ্তমান তেওঁৰ পিতৃ গোলাপ শইকীয়া অনুপস্থিত, গতিকে তেখেতৰ পুত্ৰ এই টেণ্টটো ধনেশ, যোনটো হৰ্ণবিল, সেইটো টেণ্ট এটা খুলি দেখাব। ইয়াত দুজনৰ কাৰণে দুজন থকাৰ ব্যৱস্থা আছে। দুজন ন, তিনিজনো আছে নেকি? হয় হয়। ইয়াৰ বৰ্তমান এইটো ইয়াত থাকিবলৈ হ'লে কিমান টকা ব্যয় কৰিব লাগিব? 2000 ন? তেওঁ বৰ্তমান 2000 বুলি কৈছে, গতিকে আপোনালোকে ভয় নকৰিব, ইয়াতে কম বেছি হ'ব। গতিকে আপোনালোক এপাক আহিব। কাজিৰঙা আহিলে ওৱান হৰ্ণ ৰাইনো কেম্প নহাকৈ নাথাকিব। এইটো হ'ল উলুমৰা। গোটেইখিনি সকলো একেধৰণে টেণ্ট হয় ইয়াত। বহুত সুন্দৰ পৰিৱেশ, এটা প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব পাৰিব আপোনালোকে। গতিকে কাজিৰঙা আহিলে ইয়ালৈ নহাকৈ নাথাকিব আপোনালোকে। আৰু ইয়াৰ সম্পূৰ্ণ দৃশ্যাংশ আপোনালোকৰ আগত মই দেখুৱাম, আপোনালোকে চাই থাকক।
এইটো বহুত সুন্দৰ এটা টেণ্ট, এখন মেট্ৰেছ ন? এই মেট্ৰেছখন বহুত ডাঠ হয়, আপোনালোকে দেখিবলৈ পাইছে। গতিকে বহুত বৰ সুন্দৰকৈ ইয়াত গঢ়ি উঠিছে। গতিকে আপোনালোকে কাজিৰঙা আহিলে ওৱান হৰ্ণ ৰাইনো কেম্প নহাকৈ নাথাকিব। এইটো এই টেণ্টৰ ভিতৰত 4জন থকাৰ কাৰণে সুবিধা ৰখা হৈছে। 4জনো পাৰিব, ইয়াত 5জনো পৰা হ'ব যি দেখিছোঁ। গতিকে কাজিৰঙা আহিলে আহিব ইয়ালৈ, নহাকৈ নাথাকিব। বৰ সুন্দৰ পৰিৱেশ, চাৰিওফালে অকল সেউজীয়া। বাকী খোৱা বোৱাৰ কাৰণে ইয়াতে সকলো ধৰণৰ সুবিধা আছে। এখন ৰেষ্টুৰেণ্ট হয়, ওৱান হৰ্ণ ৰাইনো কেম্পৰ ৰেষ্টুৰেণ্ট। বৰ সুন্দৰকৈ বনাইছে। ইয়াত 24জনৰ কাৰণে খোৱা বোৱাৰ ব্যৱস্থা ৰখা হৈছে। একেলগে 24জনে বহি ইয়াতে ডাইনিঙত আপোনালোকে আহাৰ গ্ৰহণ কৰিব পাৰিব। সম্পূৰ্ণ ইক' টুৰিজিম হয়। দেখিছে, এইটো তেওঁলোকৰ কিটচেন হয়। লগতে ইয়াত কি ফেচিলিটিছ আছে ইয়াতে কেম্প ওৱান হৰ্ণ ৰাইনো, ইয়াৰ লগতে ইয়াতে কণ্টেক্ট নাম্বাৰটো ইয়াতে দিয়া আছে। গতিকে আপোনালোকে আহিব খুজিলে এই নাম্বাৰ 3টাত যোগাযোগ কৰিব আগতীয়াকৈ। তেওঁলোকৰ কাৰণে আগতীয়াকৈ যিহেতু ৰুম বুকিং কৰিবলগীয়া হয়, গতিকে আপোনালোকে ইয়ালৈ আহিলে এই নম্বৰ যোগাযোগ কৰিব। এই নম্বৰকেইটা ইয়াতে দিয়া হৈছে, আৰু লগতে মই ডেছক্ৰিপশ্যনত আপোনালোকক এই নম্বৰকেইটা দিম। ইয়াতে কি ফেচিলিটিছ আছে আপোনালোকে দেখিবলৈ পাইছে। ক্ল'জেড টু নেশ্যনেল পাৰ্ক, কেম্প ফায়াৰ, ট্ৰেডিশ্যনেল ফুড আছে, এক্টিভিটিছ, লোকেল ট'ৰ এণ্ড মেনি ম'ৰ্ছ। ইয়াত সকলো ধৰণৰ সুবিধা আছে, আপোনালোকে আহিব। ইয়াত এড্ৰেছটো দিয়া হৈছে লুখৰাখনীয়া, দিৰিং চাৰিআলি, কাজিৰঙা। প্ৰায় কাজিৰঙা দিৰিং চাৰিআলিৰ পৰা বেছি দূৰ নহয়, প্ৰায় 1.5 কিলোমিটাৰ হ'ব। গতিকে যদি কাজিৰঙা আহে আপোনালোকে কেম্প ওৱান হৰ্ণ ৰাইনোত এপাক নোসোমোৱাকৈ নাথাকিব। বৰ সুন্দৰ পৰিৱেশ। এইটো কেম্প ফায়াৰ হয়। যিহেতু ঠাণ্ডা দিনত ইয়াতে প্ৰায় 6জন লোকৰ কাৰণে তেওঁলোকে ব্যৱস্থা ৰাখিছে। ইয়াতে জুই ধৰি পেলাই ঠাণ্ডাৰ পৰা হাত সাৰিবলৈ ইয়াতে আপোনালোকে আমেজ ল'ব পাৰিব। বৰ সুন্দৰ পৰিৱেশ। লগতে ইয়াত দেখিবলৈ পাইছে ইয়াতে তেওঁলোকে খেতি বাতিৰ ব্যৱস্থা ৰাখিছে। ইয়াত বৰ সুন্দৰ পৰিৱেশ। ইয়াত তেওঁলোকে আলু, ৰঙালাওকে আদি কৰি বিভিন্ন ধৰণৰ শাক পাচলি খেতি কৰা হয় ইয়াতে। আপোনালোকে এপাক নহাকৈ নাথাকিব। বৰ সুন্দৰ পৰিৱেশ।
আগন্তুক 2020 আৰু 21 বৰ্ষৰ পৰ্যটকসকলক আদৰাৰ কাৰণে আপোনালোকক ওৱান হৰ্ণ ৰাইনো কেম্প কাজিৰঙা আপোনালোকে কেনেদৰে ব্যৱস্থা কৰিছে? হয়, সকলোকে মই নমস্কাৰ জনালোঁ প্ৰথমতে। আৰু আগন্তুক দুৰ্গোৎসৱৰ শুভেচ্ছা যাচিলোঁ। আমি ওৱান হৰ্ণ ৰাইনো কেম্পে সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানি পৰ্যটকক আদৰিবলৈ সাজু হৈছোঁ। আমাৰ ওৱান হৰ্ণ ৰাইনো কেম্পত 4 বেৰতে চ'লাৰ ছিষ্টেম সৌৰ শক্তিৰ দ্বাৰা বিদ্যুতিক তাঁৰ লগোৱা আছে জীৱ জন্তু নোসোমাবৰ কাৰণে। আৰু দ্বিতীয়তে আমাৰ ইয়াতে থকাৰ ব্যৱস্থা হ'বলৈ সকলোখিনি টেণ্ট। আমাৰ ইয়াতে টেণ্ট তিনিবিধৰ টেণ্ট পোৱা যায়, চলো, দুও আৰু জাম্বু। চলোত 1জন, দুওত 2জন আৰু জাম্বুত 4জন। এই তিনিটা কোৱালিটিৰ হৈ গ'ল। দাম চলোটোৰ 1000, দুওৰ 1500 আৰু জাম্বুৰ 3000 টকা। এতিয়া কথা হ'ল আমাৰ ইয়াতে ধুনীয়াকৈ খোৱাৰ কাৰণে এখন ধুনীয়া ৰেষ্টুৰেণ্ট আছে। আপোনালোকে আহি পেলাই থলুৱা খাদ্যৰ জুতি ল'ব পাৰিব। আৰু দ্বিতীয়তে আমাৰ বন ফায়াৰ যিটো গধূলি টাইমত জুই জ্বলোৱা হয়, সেই জুই জ্বলোৱাখিনি উপভোগ কৰিব পাৰিব আপোনালোকে। আৰু লগতে আপোনালোকৰ এই পৰ্যটকৰ কাৰণে আপোনালোকৰ এই ৰাইনো কেম্পত কি সুবিধা আছে? হয়, আমাৰ ইয়াতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীপ চাফাৰী, এলিফেণ্ট চাফাৰী আৰু যিসকল পৰ্যটকে নিজৰ গাড়ী লৈ আমাৰ ওৱান হৰ্ণ ৰাইনো কেম্পলৈ আহিব বিচাৰে তেওঁলোকে গুগল মেপত ওৱান হৰ্ণ HORNED ওৱান হৰ্ণ ৰাইনো কেম্প বুলি চাৰ্চ কৰিলে আমাৰ গোটেই ৰাস্তাটো দেখাই দিব। ৰাস্তাটোৰ 500 মিটাৰ অকণমান কেঁচা ৰাস্তা, সেইটোত অকণমান কষ্ট কৰি মানুহ আপোনালোক আহিব লাগিব। আৰু দ্বিতীয়তে জীপ চাফাৰী, হাতী চাফাৰী সকলোখিনি ব্যৱস্থা আমি কৰি দিয়া হয়। আৰু এই কেম্পলৈ আহিবলৈ হ'লে আপোনালোকৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কিমান দূৰ হয়? ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মুঠতে 2 কিলোমিটাৰ আমাৰ ইয়ালৈকে। 2 কিলোমিটাৰ ৰাস্তা, 2 কিলোমিটাৰে 1.5 কিলোমিটাৰ পকা ৰাস্তা আৰু 0.5 কিলোমিটাৰ আমাৰ কেঁচা ৰাস্তা। অকণমান বেয়া ৰাস্তা, সেইখন অকণমান কষ্ট কৰিব লাগিব। ইয়াৰ উপৰি আপোনালোকে ইয়াত টুৰিষ্টসকলৰ কাৰণে অন্য বেলেগ কিবা সুবিধা ৰখা হৈছে নেকি? যেনে ধৰক আমাৰ ইয়াতে আপোনালোকে আমি প্ৰভাইড নকৰোঁ। আমাৰ লগৰ যিখিনি আমাৰ এটাচমেণ্টত আছে তেওঁলোকৰ পৰা আপোনালোকে চাইকেলিং কৰিব পাৰিব, এংলিং কৰিব পাৰিব, সেইখিনি আমি ব্যৱস্থা কৰি দিওঁ।